সকলোলৈকে নমস্কাৰ জনাইছোঁ। মই যোৰহাট ভগামুখৰ ৰূপান্তৰ বিৰাট আজি মই বিৰাট সুখী হৈছোঁ, কিয়নো আমাৰ নিজৰ গাঁও ঘৰৰ গৌৰৱ নহয়, আমাৰ নিজৰ জিলাৰ গৌৰৱ নহয়, অসমবাসীৰ গৌৰৱ নহয়, বিশ্ববাসীৰে গৌৰৱৰ এটি মই ভিডিঅ' দিবলৈ ওলাইছোঁ। আচলতে যোৰহাট জগদুৱাৰ ৰাজীৱ দা কি জেগা আছিলে এটুকুৰা? গায়নগাঁও। যোৰহাট জগদুৱাৰ গায়নগাঁও অৰিন্দম বৰা, তেখেতক আজি মই আচলতে লগালগ যোগাযোগ কৰিলে মই, নহ'লে আমাৰ ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া যিখন আচলতে জগদুৱাৰ পৰা অকণমান আহি ৰাস মঞ্চত মিটিং আছিলে, সেই মিটিঙত আমি আচলতে অকণমান নিজৰো লৰালৰি হোৱাৰ কাৰণে সেই অৰিন্দম বৰা ডাঙৰীয়াক আচলতে লগ কৰিবলৈও দেখা স্বত্বেও আমি নহ'লে সময়ৰ অসুবিধাৰ বাবে নিশ্চয় যেতিয়া আমাৰ সময় সুবিধা মিলে তেখেতৰ লগত আমি কথা বতৰা পাতি আমাৰ পৰা এটা ভিডিঅ' প্ৰচাৰ কৰিম। বহুত সুখৰ বাৰ্তা কঢ়িয়াই আনিছে। তেখেত আজি ডক্টৰ হৈ গুচি গৈছে, বিৰাট ভাল লাগিছে। ডক্টৰ এপইণ্টমেণ্ট পাইছে আমাৰ, পুনৰ কৈছোঁ, যোৰহাট জিলাৰ জগদুৱাৰ গায়নগাঁৱৰ অৰিন্দম বৰা। মোৰ ভিডিঅ' আপোনালোকে নিশ্চয় পাব, চাব, মৰম দিব, চেনেহ দিব, আশীৰ্বাদ দিব। এতিয়া আৰু মই বিশেষ একো নকওঁ, পাছৰ কথাখিনি মোৰ লগতে থকা আমাৰ ৰাজীৱ খাটনিয়াৰ ডাঙৰীয়া দিলে ক'ব। ৰাজীৱ দা, হয়, কওক। মই যোৰহাট জিলা বগামুখৰ ৰাজীৱ খাটনিয়াৰ। আজি আমি এনেকুৱা এটা খবৰ পাইছোঁ, যিটো খবৰ যোৰহাট জিলাৰ কাৰণে অতি গৌৰৱৰ খবৰ তথা অসমবাসীৰ কাৰণে। যোৰহাট জিলাৰ জগদুৱাৰৰ এজন যুৱক, যিজন যুৱকে আজি গৌৰৱ কঢ়িয়াই আনিছে আমাৰ যোৰহাট জিলাবাসীৰ ওচৰত, অৰিন্দম বৰা। অৰিন্দম বৰাৰ আজি যোৱা ৰাতি এটা ৰিজাল্ট পালোঁ আমি। যোৰহাট বনাই এখন মিটিং হৈছিলে, 101 নং মৰিনী সমষ্টিৰ ৰূপজ্যোতি কৰ্মীদেৱ আহিছিলে, নৱাগতা কৰিছিলে আমাৰ বিষ্ণু হলত। সেই হলত যাওঁতে আমি ৰূপান্তৰ ৰাজখোৱা আৰু মই ৰাজীৱ খাটনিয়াৰ গৈছিলোঁ সেই মিটিংখনত নৱাগতা ছাৰৰ আদৰণিৰ কাৰণে। যাওঁতে হঠাৎ আমি অৰিন্দম বৰাৰ এজন ব্যক্তি নাম ঘোষণা শুনিলোঁ। আমি ইমানেই ভাল লাগিছে, যিজন ব্যক্তিয়ে আজি যোৰহাটবাসী অঞ্চলৰ কাৰণে এটা গৌৰৱৰ সৃষ্টি কৰিছে, মানে ডক্টৰ এপইণ্টমেণ্ট পাইছে। ইমানেই ভাল লগা এটা খবৰ। সেই খবৰটো কিন্তু তেখেতক আমি লগ কৰি আমি সাক্ষাৎকাৰ সময়ৰ অভাৱৰ কাৰণে কৰিব নোৱাৰিলোঁ। সেইটো কাৰণে আমি বহুত চেষ্টা কৰি আছোঁ। আমি ঘৰলৈ আহিলোঁ, আহি আমাৰ বহুতো কাম আছিলে, সেই কামখিনি কৰি আজৰি হোৱাৰ পিছত আমি ফোনৰ যোগেদি চেষ্টা কৰিছোঁ তেখেতক কেনেদৰে লগ পাওঁ, লগ পাই তেওঁৰ এই গৌৰৱকণ আমি কেনেকৈ অসমবাসীৰ ওচৰত বিলাব পাৰোঁ। আমি আমাৰ চেনেলৰ যোগেদি আমি সেই গৌৰৱকণৰ কাৰণে আমি বহুত চেষ্টা কৰি থাকি আমি হয়তো আজি বা কাইলৈ হ'লেও তেখেতৰ এই প্ৰতিভাকণ বিলাবলৈ সক্ষম হ'ম। সেইটোকে আমি বহুত চেষ্টা কৰি থাকি ৰূপান্তৰ ভাইটিয়ে মই বহুখিনি, আৰু প্ৰশান্ত দাসো আছিলে আমাৰ লগত। প্ৰশান্ত দাস, আমি তিনিওজনে এতিয়া একগোট হৈ আমি ফোনৰ যোগেদি আমি তেখেতৰ এটা সাক্ষাৎকাৰৰ সুবিধা বিচাৰিছোঁ। আপোনালোকে এই কথাটো আপোনালোকৰ মাজত বিলাবলৈ পাই সঁচাকৈ ভাল লাগিছে, অসমবাসীৰ ওচৰত বিলাবলৈ ভাল লাগিছে। কিয় ভাল লাগিছে? আমাৰ একেবাৰে গাঁৱলীয়া অঞ্চলৰ এজন যুৱক, সেই যুৱকজনৰ ব্যক্তিত্বখিনি আমি অসমবাসীৰ ওচৰতে বিলাবলৈ আগবাঢ়িছোঁ। আপোনালোকে চাব, আমি ভিডিঅ'ৰ আকাৰে তেখেতক কেনেধৰণে লগ পাওঁ, লগ পাই সাক্ষাৎ কৰি আপোনালোকৰ মাজত তেওঁৰ গৌৰৱকণ আমি বিলাই দিম। ধন্যবাদ।